আমেৰিকাই ভাৰতক প্ৰদান কৰিব F-35 ষ্টেলথ যুদ্ধ বিমান আৰু যি কথাই এতিয়া যেন ভাৰতৰ বৈৰাষ্ট্ৰসমূহৰ মূৰৰ কামৰণি হৈ পৰিছে আৰু এই বিধ্বংসী F-35 ষ্টেলথ যুদ্ধ বিমান ভাৰতে লাভ কৰাৰ লগে লগে ভাৰতৰ বায়ু সেনা অধিক শক্তিশালী হৈ পৰিব আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত এক অভেদ্য শক্তিলৈ পৰিণত হ'ব আৰু শেহতীয়াকৈ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ল আমেৰিকাত আৰু সেই বৈঠকতে ট্ৰাম্পে দিলে এই ভাল খবৰ যে আমেৰিকাই ভাৰতক প্ৰদান কৰিব এই বিধ্বংসী যুদ্ধ বিমান নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছো মই মৃদুপৱন গোস্বামী আৰু ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে এক ইতিবাচক খবৰ লৈ আহিছো আপোনালোকৰ বাবে শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি দুদিনীয়া আমেৰিকা ভ্ৰমণ আছিল এই দুদিনীয়া আমেৰিকা ভ্ৰমণত এক ঐতিহাসিক চুক্তি বুলি ক'ব লাগিব ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে সম্পন্ন হৈছে যে আমেৰিকাই এতিয়া 5th জেনাৰেশন এয়াৰক্ৰাফ্ট হিচাপে পৰিচিত এই যি F-35 যুদ্ধ বিমান বিধ্বংসী যুদ্ধ বিমান এই যুদ্ধ বিমানখন এতিয়া আমেৰিকাই প্ৰদান কৰিব ভাৰতক আৰু ইয়াৰ পূৰ্বে কেৱল আমেৰিকাৰ কেইখনমান বন্ধু ৰাষ্ট্ৰই এই বিধ্বংসী যুদ্ধ বিমানখন ব্যৱহাৰ কৰি আছিল তাৰ মাজত অষ্ট্ৰেলিয়াই 72খন এনে ধৰণৰ F-35 যুদ্ধ বিমান ব্যৱহাৰ কৰি আছিল তাৰ সমান্তৰালকৈ ইউনাইটেড কিংডম ইটালী নৰৱে এই বিধ্বংসী যুদ্ধ বিমান আমেৰিকাৰ সৈতে ব্যৱহাৰ কৰি আছিল আৰু এতিয়া সেই তালিকাত সন্নিৱিষ্ট হ'বলৈ গৈ আছে ভাৰতৰ নাম ইতিমধ্যে ভাৰতে এই ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছিল ৰাফেল যিখন ৰাফেল বিমান 4.5 জেনাৰেশন বা 4.5 প্ৰজন্মৰ বুলি কোৱা হয় আৰু এতিয়া 5th জেনাৰেশন এয়াৰক্ৰাফ্ট এইখন অতি শক্তিশালী আৰু নিখুঁতভাৱে লক্ষ্য ভেদ কৰিব পৰা F-35 যুদ্ধ বিমান ভাৰতে লাভ কৰিবলৈ গৈ আছে আৰু কেৱল F-35 যুদ্ধ বিমানেই নহয় শেহতীয়া প্ৰধানমন্ত্ৰী মোদীৰ যি আমেৰিকা ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে প্ৰায় 4 ঘণ্টীয়া যি বৈঠক হয় এই বৈঠকত ভাৰতলৈ অধিক পৰিমাণৰ সামৰিক তথা প্ৰতিৰক্ষাৰ সামগ্ৰী প্ৰদান কৰাৰ কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্যক্ত কৰিছে এই বৈঠকখনত আৰু ইয়াৰ মূল যি অংশ সেই অংশই হৈছে এই F-35 যুদ্ধ বিমান আৰু আমেৰিকাই ভাৰতক প্ৰতিৰক্ষা বিষয়ত আন কেইবাটাও সহযোগিতা আগবঢ়োৱাৰ ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে এই যিখন দ্বিপাক্ষিক বৈঠক এই বৈঠক সন্নিৱিষ্ট হ'ল আৰু ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে এই F-30 যুদ্ধ বিমান এতিয়া এক প্ৰকাৰ গেম চেঞ্জাৰত পৰিণত হ'ব বুলি কোৱা হৈছে এই F-30 যুদ্ধ বিমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীয়ে লাভ কৰাৰ পিছত এক অভেদ্য শক্তিলৈ পৰিণত হ'ব ভাৰতৰ সেনা ভাৰতৰ বায়ু সেনা আৰু যি কথা এতিয়া ভাৰতৰ যি প্ৰতিবেশী বৈৰাষ্ট্ৰ বিশেষকৈ চীন আৰু পাকিস্তান এই চীন আৰু পাকিস্তানৰ বাবে যেন শক্তিশালী যুদ্ধ বিমান লাভ কৰাৰ লগে লগে ভাৰতে আৰু এই F-35 জেটৰ মানে যথেষ্ট শক্তিশালী এই F-35 জেট কিয় সমগ্ৰ বিশ্বই এই কথা মানি লৈছে সেই সন্দৰ্ভত যদি আমি ক'বলৈ যাওঁ যে বিশ্বৰ অন্যতম উন্নত আৰু বহুমুখী যুদ্ধ বিমান হিচাপে এই বিমানখন সকলোৰে বিশ্বৰ যিসকল প্ৰতিৰক্ষা বিশেষজ্ঞ আছে তেওঁলোকে মানি লৈছে আৰু এই যুদ্ধ বিমানে সম্পূৰ্ণ উন্নত প্ৰযুক্তিৰে এক নিৰ্দিষ্ট লক্ষ্য ভেদ কৰাত অতিকৈ পাকৈত আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিত নেওচি লক্ষ্য ভেদ কৰাত পাকৈত এই যুদ্ধ বিমানখন আৰু নেটৱৰ্কযুক্ত যুদ্ধৰ ক্ষমতাও অতিকৈ পাকৈত এই যুদ্ধ বিমানখন তদুপৰি এই যুদ্ধ বিমানখনে শব্দতকৈও অধিক গতিবেগত তেওঁলোকে বিভিন্ন ৰাডাৰক তেওঁলোকে ফাঁকি দি নিখুঁতভাৱে লক্ষ্য ভেদ কৰাত সক্ষম এই যুদ্ধ বিমানখন আৰু এই যুদ্ধ বিমানখন যি F-35 যুদ্ধ বিমান আছে তাৰ কেইবাটাও সংস্কৰণ আছে A B C সংস্কৰণ আছে এই যুদ্ধ বিমানৰ আৰু সংস্কৰণ ভেদে এই যুদ্ধ বিমানৰ দামো ভিন্ন ভিন্ন হয় মই প্ৰথমতে কৈ ল'ব খুজিছো যে এই যুদ্ধ বিমানখনৰ দাম কিমান হ'ব পাৰে যে F-35A যিখন ষ্টেণ্ডাৰ্ড সংস্কৰণ বুলি কোৱা হয় এই ষ্টেণ্ডাৰ্ড সংস্কৰণৰ দাম প্ৰায় 80 মিলিয়ন
মাৰ্কিন ডলাৰ আৰু F-35B যিখন শৰ্ট টেক আৰু এই যিখন বিমান এনৰ এই সংস্কৰণ এই বিমানখনে উলম্বভাৱে অৱতৰণ কৰিব পাৰে এই যথেষ্ট শক্তিশালী যথেষ্ট অত্যাধুনিক প্ৰযুক্তিৰ এই বিমানখনে যেতিয়া টেক অফ কৰিবলৈ হলেও ইয়াক দীঘলীয়া ৰানৱেৰ প্ৰয়োজন নাই ঠাউকতে উৰিব পাৰে ঠিক তেনেদৰে যেতিয়া বিমানখন অৱতৰণ কৰে সেই বিমানখন উলম্বভাৱে অৱতৰণ কৰিব পাৰে আৰু সেই যি বিশেষ সংস্কৰণ আছে F-35B সেই সংস্কৰণটোৰ মূল্য হ'ল 115 মিলিয়ন মাৰ্কিন ডলাৰ আৰু তাৰ সমান্তৰালকৈ আন এটা সংস্কৰণ আছে F-35C F-35C হৈ গ'ল বিমান পৰিবাহী জাহাজ আৰু ইয়াৰ মূল্য হৈ গ'ল প্ৰায় 110 মিলিয়ন মাৰ্কিন ডলাৰ আৰু এই যিখন যুদ্ধ বিমান কিন্তু এই যুদ্ধ বিমানখন চলাওতেও আপুনি মই কল্পনা কৰিব নোৱাৰা এটা পৰিমাণৰ ধন ইয়াত খৰচ হয় এই বিমানখন পৰিচালনা কৰা এই বিমানখন চলোৱাটো অত্যন্ত কিন্তু ব্যয়বহুল আৰু F-35 চলোৱাটো প্ৰতিখন বিমানৰ ঘণ্টাৰ বাবদ 1 ঘণ্টা এই বিমানখন চলাবলৈ হলে ব্যয় হয় প্ৰায় 36,000 মাৰ্কিন ডলাৰ নিশ্চয়কৈ যথেষ্ট ব্যয়সাধ্য এই বিমানখন ব্যৱহাৰ কৰাটো কিন্তু এই যিখন যুদ্ধ বিমান আছে এই বিমানখনৰ বিশেষ বৈশিষ্ট্যসমূহ কি কাৰণে এই বিমানখনক বিশ্বৰ শ্ৰেষ্ঠ বৰ্তমান বিশ্বত চলি থকা যুদ্ধ বিমানৰ আটাইতকৈ শ্ৰেষ্ঠ যুদ্ধ বিমান বুলি কোৱা হয় এই বিমানখনৰ অন্যতম হৈছে যে ই উন্নত আৰু বহুমুখী যুঁজৰ বিমান একেলগে কেইবাটাও কাৰ্য সমাপন কৰাত সক্ষম এইখন যুদ্ধ বিমান আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰতিৰক্ষা বাহিনীসমূহে যিসমূহ যুদ্ধ বিমান চলাই আছে তাৰ ভিতৰত এই যি F-35 যুদ্ধ বিমান আছে এই F-35 যুদ্ধ বিমানে আটাইতকৈ নিখুঁতভাৱে আৰু গোপনে লক্ষ্য ভেদ কৰিব পাৰে এই যুদ্ধ বিমানখনৰ আটাইতকৈ যোনটো বিশেষ বৈশিষ্ট্য হৈছে যে একদম অতি নিখুঁতভাৱে যি লক্ষ্য স্থিৰ কৰা হয় সেই লক্ষ্য অতি নিখুঁতভাৱে আৰু গোপনে যি ষ্টিলথ বিমান বুলি কোৱা হৈছে এই বিশেষকৈ চোৰাং অভিযানত গোপন অভিযানত এই বিমানখন ব্যৱহাৰ কৰাত অতি সহজ আৰু এই বিমানখনে নিৰ্দিষ্ট লক্ষ্য অতি গোপনে গৈ ভেদ কৰিব পাৰে আমি পূৰ্বতে দেখিছিলোঁ যে ভাৰতে কিদৰে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিছিল তেনে ধৰণৰ অভিযান এতিয়া যিকোনো দেশত গৈ কৰা সম্ভৱ হ'ব এই F-35 যুদ্ধ বিমান যেতিয়া ভাৰতৰ বায়ুসেনাই লাভ কৰিব আৰু এই যিখন যুদ্ধ বিমান ইয়াত F-135 ইঞ্জিন ব্যৱহাৰ কৰা হৈছে আৰু এই F-135 ইঞ্জিনে প্ৰায় 1,81,436 কিলোগ্ৰাম শক্তি উৎপন্ন কৰাত সক্ষম হয় আৰু যাৰ ফলত এই যি বিমানখনৰ গতি নিৰ্ণয় কৰা যি একক মেক প্ৰায় মেক 1.6 গতি লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ অৰ্থটো মেক 1.6 মানে প্ৰায় শব্দৰ গতিবেগতকৈ প্ৰায় 1.6 গুণ অধিক বেগত গতি কৰিবলৈ সক্ষম হয় আৰু ঘণ্টাত 1200 মাইল অৰ্থাৎ প্ৰায় ঘণ্টাত 1932 কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ সক্ষম হয় এইখন বিমান কল্পনা কৰক কিমান তীব্ৰ গতিৰে গৈ লক্ষ্য ভেদ কৰাত সক্ষম এইখন বিমান প্ৰায় 2000 কিলোমিটাৰ ঘণ্টাত প্ৰায় 2000 কিলোমিটাৰ বেগত গৈ নিৰ্দিষ্ট লক্ষ্য নিখুঁতভাৱে ভেদ কৰাত সক্ষম এইখন যুদ্ধ বিমান আৰু এই যুদ্ধ বিমানখনৰ ককপিটো কিন্তু আন যুদ্ধ বিমানৰ ককপিটতকৈ কিছু সুকীয়া আৰু ইয়াৰ যি এই বিমানখনত কোনো গ্ৰেজ বা স্ক্ৰিন নাই ইয়াত যি হেলমেট থাকিব এই হেলমেটত ডাঙৰ টাচ স্ক্ৰিন থাকিব আৰু হেলমেটত লগোৱা ডিসপ্লে সিস্টেমেৰে এই পাইলটে ইয়াক চলাই নিব পাৰে অনুকূলভাৱে যেটো হেলমেট পাইলটে পিন্ধিব তাতে ডিসপ্লে সিস্টেম থাকিব আৰু সেই হেলমেটৰ জৰিয়তে অতি সুচাৰুৰূপে এই প্লেনখন চলাই যাবলৈ সক্ষম হয় পাইলট সকল এনে ধৰণৰ যথেষ্ট অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই অতি শক্তিশালী যুদ্ধ বিমান ৰূপে পৰিচিত F-35 যুদ্ধ বিমান আৰু এতিয়া এই F-35 যুদ্ধ বিমান
ডোনাল্ড ট্ৰাম্পে ভাৰতক উপহাৰ দিব বুলি প্ৰধানমন্ত্ৰী মোদীৰ এই যি ভ্ৰমণ আছিলে ডোনাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো প্ৰথম আমেৰিকাৰ ভ্ৰমণ আছিলে আৰু এই ভ্ৰমণতে এটা ট্ৰাম্পে দিছে এই ভাল খবৰ যে আমেৰিকাই এই অমুখ অস্ত্ৰ ভাৰতক প্ৰদান কৰিব অৰ্থাৎ এই F-35 যুঁজাৰু বিমান ভাৰতে লাভ কৰিবলৈ গৈ আছে এই ভ্ৰমণত এটা অন্যতম ইতিবাচক খবৰ এইটোৱে হ'ল যে ভাৰতৰ এতিয়া যি বায়ুসেনা আছে ভাৰতৰ বায়ুসেনা অত্যন্ত শক্তিশালী হৈ পৰিব শেহতীয়াকৈ দেখা গৈছে যে ভাৰতৰ চৌকাশে কিন্তু শত্ৰু ৰাষ্ট্ৰৰ যথেষ্ট কুচকাৱাজ চলা পৰিলক্ষিত হৈছে প্ৰতিনিয়ত চীন তথা পাকিস্তানে ভাৰতক বিভিন্ন প্ৰকাৰে হেঁচা দিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈ আছে তাৰ তেনে সময়তে কিন্তু ভাৰতে যি এই অমোঘ অস্ত্ৰ লাভ কৰিব সেই কথাই কিন্তু এতিয়া এক প্ৰকাৰ চীন আৰু পাকিস্তানক সাৱধান কৰি দিয়াৰ এক পৰিবেশৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ এই যি বৈঠক আছিল এই বৈঠকত ডোনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি যুটীয়া বিবৃতি সেই যুটীয়া বিবৃতিটো কিন্তু ভাৰত আৰু আমেৰিকাৰ যি মিত্ৰতা সেই মিত্ৰতা দৃঢ় হোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ কিন্তু সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত পাকিস্তানক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে যি যুটীয়া বিবৃতি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৈঠকৰ অন্তত সেই বৈঠকৰ অন্তত যি যুটীয়া বিবৃতি প্ৰকাশ কৰা হ'ল তাত পাকিস্তানক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে যে পাকিস্তানে যি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ দৰে দীৰ্ঘদিনে কাম কৰি আহিছে সেই তাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়া হৈছে এক প্ৰকাৰ দেখা গৈছে যে আৰু এই বৈঠকতে শেহতীয়াকৈ দেখা গৈছে যে বাংলাদেশক লৈও ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক প্ৰকাৰ তেওঁ কৰ্তৃত্ব দিছে যে এই যি সীমা সমস্যা তাক লৈ মোদীয়ে যি ব্যৱস্থা লয় সেয়াই তেওঁ মানি ল'ব তেনে ধৰণৰ এক প্ৰকাৰ যি ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহত ভাৰত বিৰোধী কাৰ্যকলাপ শেহতীয়াকৈ চলা পৰিলক্ষিত হৈছে তাৰ সেই সময়তে কিন্তু আমেৰিকাৰ এনে ধৰণৰ বন্ধুত্বৰ সহায়ৰ হাতে ভাৰতৰ যথেষ্ট শক্তিশালী কৰি তুলিব আৰু তাৰ সমান্তৰালকৈ মই কৈ আছিলোঁ যে এই যি যুদ্ধ বিমানখনে কিন্তু বিভিন্ন অস্ত্ৰ শস্ত্ৰ আৰু বহু ওজনৰ অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিয়াটো অতিকৈ সক্ষম আৰু গধুৰ অস্ত্ৰ শস্ত্ৰ প্ৰায় ৮,০০০ কিলোগ্ৰাম ওজনৰ অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিয়াত সক্ষম এই বিশেষ যুদ্ধ বিমানখনে আৰু এই যুদ্ধ বিমানখন লাভ কৰাৰ পিছত ভাৰতৰ যি প্ৰতিৰক্ষা শক্তি আছে সেই প্ৰতিৰক্ষা শক্তি দুগুণে বৃদ্ধি পাব ইতিমধ্যে ৰাফেল ভাৰতে লাভ কৰিছে ৰাফেলো এক মাৰণমুখী যুদ্ধ বিমান আৰু ৰাফেল আছিল 4.5 জেনেৰেশ্যন এই যুদ্ধ জেট আৰু এতিয়া ভাৰতে আমেৰিকাৰ পৰা লাভ কৰিবলৈ গৈ আছে 5th জেনেৰেশ্যন অৰ্থাৎ পঞ্চম প্ৰজন্মৰ এই যুদ্ধ ষ্টিলথ বিমানখন আৰু এই বিমানেৰে এতিয়া যিকোনো স্থানত ভাৰতে অতি সহজেই গোপন অভিযান চলাবলৈ গোপনে লক্ষ্য ভেদ কৰিবলৈ সক্ষম হ'ব আৰু এই যিখন বিমান এই বিমানখনে ৰাডাৰক ধুলি দি শব্দতকৈ অধিক বেগত গতি কৰি নিৰ্দিষ্ট লক্ষ্য ভেদ কৰাত অতিকৈ পাকত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বুলি ইতিমধ্যে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে মন্তব্য কৰিছে আৰু সেই বিশেষ যুদ্ধ বিমানখন লাভ কৰাৰ পিছতেই ভাৰতৰ যে ভাৰতৰ শক্তিশালী হৈ পৰিব প্ৰতিৰক্ষা বিভাগ সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ কিন্তু কেৱল F-16 যুদ্ধ বিমানেই নহয় জেভলিন এণ্টি-টেংক ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ বিষয়েও কিন্তু প্ৰধানমন্ত্ৰী মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত আলোচনা হয় তাৰ সমান্তৰালকৈ ডোনাল্ড ট্ৰাম্পে ভাৰতলৈ প্ৰতিৰক্ষা তথা সামৰিক সামগ্ৰী অধিক যোগান ধৰাৰ তেওঁ পোষকতা কৰে তেওঁ আমেৰিকাই এতিয়া অধিক এনে ধৰণৰ যুদ্ধ সামগ্ৰীয়ে হওক প্ৰতিৰক্ষা সামগ্ৰীয়ে হওক ভাৰতক প্ৰদান কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে আৰু তাৰ সমান্তৰালকৈ এই ক্ষেত্ৰত কিন্তু জেভলিন এণ্টি-টেংক ক্ষেপণাস্ত্ৰ যোগান ধৰাক লৈ আলোচনা হৈছে তাৰ সমান্তৰালকৈ C-130J ছুপাৰ হাৰ্কুলিছ C-117 গ্লোবমাষ্টাৰ 3 আদিকে ধৰি চিনুক এই ধৰণৰ বিভিন্ন আন যিসমূহ ভাৰতৰ সৈতে সামৰিক অস্ত্ৰ শস্ত্ৰ যোগান তাক লৈ দুইজন ৰাষ্ট্ৰনেতাৰ মাজত আলোচনা হৈছে আৰু যথেষ্ট ইতিবাচক আলোচনা হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত আৰু তাৰ ভিতৰত আটাইতকৈ অন্যতম হৈছে এই F-35 যুদ্ধ বিমান এই F-35 যুদ্ধ বিমানে এতিয়া ভাৰতৰ বায়ুসেনাক কৰি তুলিব অন্যতম শক্তিশালী আৰু এই F-35 যুদ্ধ বিমান লাভ কৰাৰ
পিছতে কিন্তু এতিয়া সততে যি চীনে ভাৰতক ৰঙা চকু দেখুৱা পৰিলক্ষিত হয় এই চীনেও কিন্তু এতিয়া সেই ক্ষেত্ৰত সংযমী হ'বলৈ বাধ্য হ'ব কাৰণ ভাৰতৰ বায়ু সেনা এতিয়া যথেষ্ট শক্তিশালী হ'বলৈ গৈ আছে আৰু এই অমোঘ অস্ত্ৰ লাভ কৰাৰ পিছত ভাৰতৰ বায়ু সেনা হৈ পৰিব অন্যতম দুৰ্জয় এক শক্তি আৰু তাৰ বাবে হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব ইতিমধ্যে এই প্ৰক্ৰিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকৰ পিছতে আৰম্ভ প্ৰায় হৈ গ'ল আৰু নিৰ্দিষ্ট সময়ত ভাৰতে সেই যুদ্ধ বিমান লাভ কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ যি প্ৰতিৰক্ষা সংস্থাসমূহ আছে তেওঁলোকে কেনে ধৰণৰ অনুমোদন জনায় তেওঁলোকে কেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰে তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব ইতিমধ্যে এটা পৰ্যায় এতিয়া আৰম্ভ হৈছে পৰৱৰ্তী পৰ্যায়ত এই অমোঘ অস্ত্ৰ লাভ কেনেদৰে কৰে ভাৰতৰ বায়ু সেনাই কেতিয়ালৈ এই প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বৰ্তমানলৈ মই বিদায় লৈছো ধন্যবাদ